মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মোৰ ৰেচিপিটোত আছে পনীৰ লগত কেপচিকামৰ ফ্ৰাই। বলকচোন তেতিয়াহ'লে মইনো আজি পনীৰ আৰু কেপচিকামৰ ৰেচিপিটো কেনেদৰে বনাওঁ আপোনালোককো দেখুৱাম। মই আজি পনীৰ আৰু কেপচিকামৰ ৰেচিপিটো বনাবৰ কাৰণে মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। পনীৰখিনি ফ্ৰাই কৰা হৈ গৈছে। মই ইয়াতে কেপচিকামখন ফ্ৰাই কৰি ল'ম। মই এটা লৈছোঁ। কেপচিকামখিনিও ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া পিঁয়াজখিনিও এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এনেকৈ পিঁয়াজখিনি মই এৰুৱাই লৈছোঁ। দুটা পিঁয়াজ লৈছিলোঁ মই। পিঁয়াজখিনিও মোৰ ফ্ৰাই কৰা হৈ গৈছে। থকা তেলখিনিতে দুটা শুকান জলকীয়া দি দিছোঁ আৰু 4 ফুটামান নহৰু মই থেতালি দি দিছোঁ। নহৰুখিনি মই কেঁচা গোন্ধ যোৱালৈকে ৰঙা হোৱালৈকে ভাজি থাকিম। নহৰুখিনি ৰঙা হৈছে। মই ইয়াতে এটা মিহিকৈ কাটি থোৱা পিঁয়াজ দি দিছোঁ। মই এইখিনিও ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজ নহৰু ভজা হৈ গৈছে। মই এতিয়া ফ্ৰাই কৰি থোৱা এই পনীৰ আৰু কেপচিকাম পিঁয়াজখিনি ইয়াত দি দিছোঁ। মই ইয়াত এতিয়া আন্দাজমতে নিমখ, অকণমান হালধি গুড়ি, অকণমান জালুকৰ গুড়ি দিছোঁ। মই ইয়াতে অকণমান পনীৰ মছলা দি দিছোঁ। মই এতিয়া অলপ টমেটো চচ ব্যৱহাৰ কৰিম ইয়াত। মই 2 চামুচ টমেটো চচ দিছোঁ। মই এতিয়া ভালদৰে মিক্স কৰি দিম। মোৰ ইয়াত পনীৰ আৰু কেপচিকাম মই আজিৰ ৰেচিপিটো ৰেডি হৈ গৈছে। আজি মোৰ পনীৰ আৰু কেপচিকামৰ ৰেচিপিটো ৰেডি হৈ গৈছে। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। ধন্যবাদ।